নলবাৰী জিলা ভিত্তিক প্ৰাইজমানি কাবাডী খেল প্ৰতিযোগিতা চানকুচি বৰ আজাৰত প্ৰথম বাৰ্ষিক দিবানৈশ ল'ৰাৰ প্ৰাইজমানি কাবাডী প্ৰতিযোগিতা জিলাখনৰ বিভিন্ন ঠাইৰ প্ৰায় 12 দলে অংশগ্ৰহণ কৰে। সাংস্কৃতিক প্ৰকল্প চানকুচি বৰ আজাৰৰ লগতে অগ্ৰগতি সংঘ বৰ আজাৰা উদ্যোগত আৰু নলবাৰী জিলা কাবাডী সন্থাৰ সহযোগত প্ৰথম বাৰ্ষিক দিবানৈশ জিলা ভিত্তিক প্ৰাইজমানি কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়। নলবাৰী চানকুচি বৰ আজাৰা বাসন্তী মন্দিৰ প্ৰাংগণত শনিবাৰে উক্ত প্ৰাইজমানি কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰথমবাৰৰ বাবে ল'ৰাৰ এই কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত কৰি উদ্যোক্তাসকলে প্ৰতিযোগী দলসমূহক উৎসাহিত কৰাৰ লগতে অঞ্চলটোৰ ৰাইজৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছে। অতি সুশৃংখলাবদ্ধভাৱে অনুষ্ঠিত হোৱা উক্ত প্ৰাইজমানি কাবাডী প্ৰতিযোগিতাত সমগ্ৰ জিলাখনৰ পৰা প্ৰায় 12টাকৈ দলে অংশগ্ৰহণ কৰে। ভৱিষ্যতৰ দিনত ইয়াতকৈ আৰু ডাঙৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই অনাৰ প্ৰয়াস উদ্যোক্তাসকলৰ। সাংস্কৃতিক প্ৰকল্প বৰাজাৰা চান্দকুচি আৰু অগ্ৰগতি সংঘ বৰাজাৰা চান্দকুচিৰ উদ্যোগত আৰু নলবাৰী জিলা কাবাডী সন্থাৰ সহযোগত আমি দিবানৈশ এদিনীয়া প্ৰাইজমানি কাবাডী প্ৰতিযোগিতা এখন ইয়াত শ্ৰী শ্ৰী বাসন্তী খোলা প্ৰাংগণত আমি এখন খেল অনুষ্ঠিত কৰিছোঁ আৰু এই খেলৰ প্ৰথম পুৰস্কাৰ হিচাপে 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 7,000 টকা আমি ধাৰ্য কৰিছোঁ আৰু বৰ্তমান এই খেলত আমাৰ 12টা টিমে অংশগ্ৰহণ কৰিছে নলবাৰী জিলাত আৰু বৰ্তমান আমাৰ ফাইনেল খেলত অৱতীৰ্ণ হৈছে। প্ৰথমতে আমাৰ লীগ ভিত্তিত হৈছিল, তাৰপিছত আমি ছেমিফাইনেল আৰু এতিয়া ফাইনেল খেলত আমাৰ দুটা টিম অৱতীৰ্ণ হৈছে। জাগাৰা KFC আৰু বৰক্ষেত্ৰীৰ মাজত এতিয়া ফাইনেল খেল চলি আছে আৰু ইতিমধ্যে আমাৰ খেল চলি আছে আৰু ইয়াত ৰিজাল্ট ওলোৱা নাই। ৰিজাল্ট হ'লে আমি পুৰস্কাৰসমূহ বিতৰণ কৰিম। ব্যুৰো ৰিপৰ্ট DA365।